लाल बहादुर रॉय, राहुल राभा, पिली मुसाहारी, समरंजन मुसाहारी, मानस रॉय, लंता नार्जारी, शंकर मुसाहारी, जंगसार ইউজি ব্রহ্ম জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, লরেন্স ইসলারি জিন্দাবাদ জিন্দাবাদ। হ্যান্ডলুম ক্লাস্টার বনাইছে কাপোৰ বোৱাৰ কাৰণে বিভিন্ন আঁচনি। জয়ন্ত বসুমতাৰী ডাঙৰীয়া, কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী আহি আছে। ইতিমধ্যে মিটিং দীঘলীয়া হৈ গ'ল। আমাৰ দলীয় কথাবিলাক আমাৰ নেতা 180 মেম্বাৰ্ছ আছিল। মই UPPL দল হিচাপে আজিৰ তাৰিখত আমি বহুত সক্ৰিয় হোৱাটো দেখিবলৈ পাইছোঁ আৰু শক্তিশালী হোৱাটো দেখিবলৈ পাইছোঁ। কাৰণটো হৈছে যে UPPL দলৰ যি এটা আদৰ্শ আছে, নীতি আছে আৰু উদ্দেশ্য আছে, এইটো লাহেকৈ বিটিআৰ অঞ্চলৰ ৰাইজে সকলোৱে বুজি পাইছে আৰু অৰ্গেনিকেলি যিখিনি কথা চিন্তা কৰি UPPL দলে কাম কৰিছে তাত ৰাইজে বহুত সন্তুষ্ট হৈছে। এই 35 লাখ জনসাধাৰণ থকা বিটিআৰ কাউন্সিলখনত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাৰ UPPLৰ যিটো মডেল সেইটো চবে একচেপ্ট কৰিছে আৰু স্বাধীনতাৰ প্ৰায় 70 ইয়াৰ্ছত নোহোৱা 75 ইয়াৰ্ছত নোহোৱা বিভিন্ন কামবিলাক আজি বিটিআৰ অঞ্চলত হৈছে। ভূমিৰ সমস্যা সমাধান কৰাই হওক, বিভিন্ন সমস্যা সমাধান কৰাই হওক, এই সমস্যা সমাধান কৰা যিটো পদক্ষেপ এইবিলাক দেখিবলৈ পাই সকলো ৰাইজে ওলাই আহিছে আৰু আজি UPPL দল সম্পূৰ্ণ এটা দল এটা হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াত সকলো জনগোষ্ঠী বিটিআৰ অঞ্চলত যি 26টা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা সদস্য এই দলত আছে, নেতাসকল এই দলত আছে আৰু শেহতীয়াভাৱে যোৱা এক বছৰত বিভিন্ন দলৰ ছাত্ৰ সংগঠনে হওক বা সামাজিক সংগঠনে হওক বা সাংস্কৃতিক সংগঠনে হওক, এই সংগঠনবিলাকৰ পৰা বিভিন্ন ৰিটায়াৰ্ড হোৱা বা ওলাই আহি বিভিন্ন ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। তো সেইকাৰণে এতিয়া 40টা সমষ্টি, 445টা প্ৰাইমাৰী আৰু 3200টা বুথত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে কাম কৰি আছে।